Oh no no. Oh yes. Metric ne BR 2001 sorry metric নহয় 2001 2003 তেতিয়া তেখেতো কুস্তি চাই পেলাই মোক কৈছে তই কি পঢ়িছিলি মই কমাৰ্চ হেই তই সায়েন্স পঢ়িব লাগিছিল তই ইঞ্জিনিয়াৰ হ'ব লাগিছিল তোৰ টেকনিক্যাল লাইন হ'ব লাগে তোৰ অমুক তমুক মই ইমান পাত্তা দিয়া নাই আৰু কথাটো কৈছে আৰু এই কেনেকৈ এডিটিঙত মোৰ ভূত সোমাই গ'ল নাজানো মোৰ লগৰ এটা আছে জু ৰোডত ৰূপ বিলি এই দেউতাই কিবা কমিশ্যন প্ৰগ্ৰেম কৰিছিল দূৰদৰ্শনৰ তাৰ এডিটিং তাৰ তাত হৈছিলে দেউতাই কিবা এটা কাৰণত মোক পঠালে মই তাৰ লগত বহুত লগৰ যিহেতু তাৰ লগত কথা পাতি সি এডিটিং কৰি থাকে মই চাই থাকোঁ আৰু মোৰ আগৰ পৰা মানে এটা বস্তু বিৰাট আছিলে যে কেনেকৈ হয় ভাস্কৰে খুব সুন্দৰ মোৰ ভণ্টিক উদ্ধাৰ কৰিলে মই গোটেই চিৰজীৱন তাৰ আগত কৃতজ্ঞ হৈ ৰ'ম কাৰণ ককায়েক হিচাপে তাইৰ যোনটো ষ্টেজ পাৰ কৰিছে মই মোৰ চকুৰ আগত মই দেখি মই বেছি ল'ৰাটো এক্সপ্ৰেছিভ নহয় কিন্তু বিৰাট দুখত আছিলোঁ মই এটা সময় আহে চবৰে ভগৱান আছে মহাকাল আছে সেইকাৰণে চাগে ভাস্কৰৰ নিচিনা ল'ৰা এটা দিলে তাইৰ জীৱনত আৰু ভগৱানে কৰক ইহঁত আৰু সুখত থাকক আৰু অকণমানি নতুনকৈ অকণমানিজনীও আহিছে বাপৰে বাপ ভণ্টিটো এনেও খঙাল মানে মই মোৰ মা দেউতাকো ইমান ভয় নাখাওঁ ভণ্টিক যিমান ভয় খাওঁ তাই যেতিয়া খংটো উঠে এই বৰ্ষাবাৰটো নাম আছে খঙত তাৰপাছত এতিয়াও ৰেঙনিলে কেতিয়াবা গ'লে মানে কেতিয়াবা সেইটো বৰ্ষাবাই জানেও চাগে বিশেষকৈ বৰ্ষাবাৰ খংবোৰ কিহত আহে পজিটিভ কথাবোৰ ধৰক মানুহক কিবা এটা কৰিবলৈ হাক দিছে সেইটো কিছুমানে ষ্টুপিডলি সেইটো ৰিপিটলি কৰে নহয় সেই উদাহৰণ দিছোঁ আপোনাৰ বাথৰুমটোকে গৈ পেলাই ফ্লাছটো মাৰি থৈ আহিব পাৰে নেমাৰে এটা মানে তো ৰেঙনিত মানে এদিন মই ক'লোঁ যে তোমালোকে শ্বুটিং কৰি থাকোঁতে মই বোলো তোমালোকে বৰ্ষাবাহঁত আহিলে গম পাবা ৰ'বা এটা একদম দৌৰি আহি কৈছে দাদা নামটো নল'ব বোলে আমাক বোলে এনেকুৱাকৈ গালি পাৰি থৈ গৈছে আৰু হয় বোলে তহঁতি ইমান লেতেৰা আৰু বৰ্ষাবাই বোলে কয় তহঁতি কি খাই পেচাব কৰ ইমান লেতেৰা ফ্লাছ মাৰিব নোৱাৰ মানে এই খংটো মানে পজিটিভ খংটো তেওঁৰ নাম আছে নমস্কাৰ কালচাৰেল আড্ডাৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ অতিথিৰূপে আমি নিমন্ত্ৰণ কৰি আনিছোঁ অভিনেতা অংকুৰ বিষয়া সকলোৱে চিনি পায় গতিকে আমি ভাবিলোঁ এদিন তেখেতক মাতোঁ কথা পাতোঁ আৰু তেওঁ এই এটা দীঘলীয়া যাত্ৰা যৌৱনে আমনি কৰে ওৱানখনৰ পৰা আজি পৰ্যন্ত সেই যাত্ৰাটোৰ বিষয়ে অকণমান আমিও শুনো আৰু আপোনালোককো জনাওঁ অংকুৰদা নমস্কাৰ আৰু স্বাগতম আমাৰ থেংক ইউ অনুষ্ঠানটোলৈ বহুত বহুত ধন্যবাদ ঠিকে আছে দাদা আই এম গুড ভালে আছে কেইবাদিনো আপোনাক কষ্ট দিলোঁ ফোন কৰি আহক নাই ন' প্ৰব্লেম মানে কি এই যৌৱনে আমনি কৰে তোৰ মানে শ্বুটিঙৰ পৰা এতিয়ালৈকে ইনফেক্ট যিমান কাম মানে মোৰ ওপৰত পৰে মানে কি হয় এক্টিঙো কৰিছোঁ শ্বুটিং প্লাছ মই এডিটিঙো মই কৰোঁ মই 2006ৰ পৰা এডিটিং কৰি আহিছোঁ সেইটো ক'ম বাৰু কেনেকৈ আহিলোঁ মই এডিটিং লাইনত জানিম সেইটো তাৰপাছত এডিটিং হ'ল পষ্ট প্ৰডাকশ্যন গোটেই মই চম্ভালিছোঁ টিম ৱৰ্ক কিন্তু এতিয়া যেনেকৈ চাউণ্ডৰ কাম বম্বেত কৰাইছোঁ কালাৰ গ্ৰেডিং লণ্ডনত কৰাইছোঁ লণ্ডনত কৰাইছোঁ দাদা মই সুধিছোঁ মানে ধৰক আমাৰতো মুম্বাইতো কালাৰ গ্ৰেডিং কৰিব পাৰে বা সুবিধা আছে লণ্ডনত কি কাৰণে কৰোৱা নহয় মানে কি হয় লণ্ডনত যোনে গ্ৰেডিং কৰিছে তাৰ নাম ৰজত ৰাণা সি হিমাচলী ল'ৰা হয় ককাক ব্ৰিটিছ আৰ্মিৰ লগত মানে 1947ত মানে লণ্ডন গুচি গ'ল চ' সি তাতে জন্ম চ' আমাৰ লাষ্ট যোনখন চিনেমা কৰিছিলোঁ খেল দা গেম তেতিয়া সি গুৱাহাটীত গ্ৰেডিং কৰি আছিলে তাৰ ষ্টুডিঅ'ত 6 মাহ নে 1 বছৰৰ কাৰণে আহিছিলে চ' সি 6 মাহ থাকি আকৌ লণ্ডন গুচি গ'ল চ' মই ক'ৰবাত পঢ়িছিলোঁ যে মেচিনটো ডাঙৰ কথা নহয় একচুৱেলি আৰু ক'ত কৰাইছে ডাঙৰ কথা নহয় কোনে কৰিছে ডাঙৰ কথা সেইটো হয়
দেই এতিয়া তাৰ কালাৰৰ প্ৰতি যোনটো তাৰ নলেজ চবৰে নলেজ আছে মানে এইটো মানে বাকী যিমান গ্ৰেডিং আৰ্টিষ্ট আছে তেখেতসকলে ভুল নুবুজিলে হ'ল মানে ভাল কামৰ ওপৰতো মন মিলাৰ কথাটো এটা বম্বেত যোনে আমাৰ চাউণ্ড কৰে তেখেতৰ নাম শান্তনু আকেৰকাৰ মই 2008ত বম্বেত চাকৰি কৰিব গৈছিলোঁ কিয় কৰিব গৈছিলোঁ মই আজিলৈকে ভাবি নাপালোঁ কিয় গুচি গৈছিলোঁ ভণ্টি আছিল তাত তেতিয়া কোন চনত হ'ব 2008 হয় এটা য'ত চাকৰি কৰিছিলোঁ শান্তনু তাত এছিষ্টেণ্ট চাউণ্ড ইঞ্জিনিয়াৰ আছিলে তাৰপাছত মইতো 2008ত 9 মাহ চাকৰি কৰিছোঁ নেকি 9 মানে 1 বছৰ কৰিলোঁ মই গুচি আহিলোঁ নোৱাৰিলোঁ মই লাষ্টত এটাই গম পালোঁ চাকৰি মানে চাহ কৰি ভাল লাগিলে কৰি থাকিবি নহ'লে গুচি আহিবি আৰু এনেও মোৰ অলপ মানে সৰুৰ পৰা হোমছিকটো মোৰ অলপ বেছি হোমছিকনেছটো সেইটো বুলি নহয় ভাল পায় ঘৰখন ভাল পায় ঘৰখন ভাল পাওঁ আৰু তাত ভাল নালাগিল কিবা ৱৰ্ক কালচাৰটো তেতিয়া সেই শান্তনুৱে ষ্টুডিঅ' খুলিলে বম্বেত তো খেলখনো সি কৰিলে আৰু তাৰ লগত এতিয়া সেই মোৰ মন বিৰাট ধুনীয়াকৈ মিলে চ' দেউতাই যেতিয়া লগ পালে দেউতাও তাক বিৰাট ভাল পালে চ' সেইকাৰণে বম্বেত কৰালোঁ এতিয়া চ' সেইবিলাক কামতে বিজি হৈ থকাৰ কাৰণে মই তোমাক সময় দিব পৰা নোৱাৰিছোঁ গম পাইছোঁ আৰু অসমৰ ৰাইজৰ কাৰণে ভালো আপোনালোকে ইমান ধুনীয়া এটা উপহাৰ আকৌ দিছে এখন ভাল সুন্দৰ ছবি আৰু আমি বিচাৰোঁ যে চিনেমাখন ব্যৱসায়িক দিশতো সফল হওক আৰু চলি আছে না আজি আমাৰ ইনফেক্ট এটা 3rd উইক চলি আছে এতিয়া অলপ শ্ল' পিক আপ হৈছে কাৰণ ঠাণ্ডা আছিলে বিহু গৈছে মানুহখিনি কিন্তু মই এটা ক'ব লাগিব মই চিনেমাখন চাইছোঁ সকলোৰে অভিনয় খুব সুন্দৰ হৈছে আৰু বিশেষকৈ মই ধন্যবাদ এইটো দিছোঁ যে আপোনালোকৰ টীমটোক যে আপোনালোকে ইমান যে সুন্দৰকৈ আৰু ইমান নতুন নতুন আৰ্টিষ্টবোৰক যে চান্স দিলে এইবাৰ আমি 27টা একচুৱেলি 2023ত আমাৰ যৌৱনে আমনি কৰে যিখন 1998ত ৰিলিজ হৈছিল সেইখনৰ 25 বছৰ হৈছিল চ' আমি চিলভাৰ জুবলি এটা ফাংচন পাতিছিলোঁ তেতিয়ালৈকে নাজানো যে দেউতাই যৌৱনকে পাৰ্ট 2খন বনাব নাপাওঁ মই একচুৱেলি গম নাপাওঁ দেই তো ষ্টেজত দেউতাই এটা ভাল খবৰ দিওঁ বুলি কৈ পেলাই যে মই এতিয়া যৌৱনামনি কৰে পাৰ্ট 2খন বনাম চ' প্ৰগ্ৰেম শেষ হোৱাৰ পাছত ভণ্টি আৰু মই সুধিছোঁ তুমি যে বনাই দিম বুলি ক'লে স্ক্ৰিপ্ট নাই মই এটাৰ লগত কথা পাতিছোঁ আৰু তেতিয়ালৈকে একো প্ৰিপেৰেশ্যন একোৱেই নাই নাই প্ৰিপেৰেশ্যন একো নাই ময়ে গম নাপাওঁ তাৰপিছত সেই স্ক্ৰিপ্ট দিলে মানে আমি গম পোৱা নাছিলোঁ প্ৰণৱক দিলে প্ৰণৱ বৰুৱাক দিলে প্ৰণৱ দা আহি গৈছে আৰু যৌৱনে আমনি কৰে তাৰপিছত সেই স্ক্ৰিপ্টখন তাৰপাছত ভণ্টি বহিল প্ৰণৱৰ লগত বহি পেলাই 8 বাৰ হ'ল চেঞ্জ কৰা মানে ৰিভিজন কৰা হ'ল তাৰপিছত ভণ্টিও ডাইলগখিনি দিলে ডাইলগখিনি ভণ্টি আৰু প্ৰণৱে মিলি দিছে বৰ্ষাবা আৰু প্ৰণৱ দাৰ দুইটা সংযোজনত হৈছে তাৰপিছত আৰু শ্বুটিং ষ্টাৰ্ট হ'লে অলপ চলপ চেঞ্জ হৈ থাকে কাৰণ আমি জানো কাৰণ যদিও স্ক্ৰিপ্টত কিছুমান বস্তু থাকে লোকেশ্যনত সলনি হৈ যাব পাৰে লোকেশ্যন ৱাইজ সেইখিনি সময়ত কি হৈছিল এতিয়া তেনেকৈ বহুত চেঞ্জ হৈছেও ইনফেক্ট হয় আপোনাৰতো প্ৰথম চিনেমা যৌৱনে আমনি কৰে 2 আছিলে চিনেমা হিচাপে নহয় জানো যৌৱনে আমনি কৰে যৌৱনে আমনি কৰে চিনেমা হিচাপে যৌৱনে আমনি কৰে কেনেকৈ ষ্টাৰ্টিং হৈছিলে ষ্টাৰ্টিং হ'ব গ'লে মই ষ্টাৰ্ট কৰিব লাগিব ক্লাছ 5ত মোক দেউতাই শ্বিলং পঠাই দিলে দেউতাৰো মানে মোৰ অলপ ষ্টামাৰিং প্ৰব্লেম আছে দেই অলপ কথা লাগে দেউতা শ্বিলঙত পঢ়াৰ কাৰণে মোকো ক্লাছ 5ত পঠালে ক্লাছ 5ত পঠাত দেউতাৰ 90 নে 89 নে 90 মই গ'লোঁ শ্বিলঙলৈ 92ৰ পৰা 92ত আৰু শ্বিলঙত যেতিয়া মই পঢ়ি আছিলোঁ তাত অসমীয়া ছাবজেক্টটো নাছিলে আমাৰ যোনটো কোৰ্চ আছিলে চ' মায়ে মোক সদায় চিঠিখন অসমীয়াত লিখে চ' ডেট মই যেন অসমীয়া পাহৰি নাযাওঁ চ' মাৰ এখন চিঠি আহিল তাত লিখিছে যে ভালে আছ যোনখিনি নৰ্মেল কথাখিনিৰ পাছত লিখিছে তোৰ পাপাই এতিয়া দূৰদৰ্শনত
চিৰিয়েল বনাব মই বাহ পাপাই চিৰিয়েল বনাব এতিয়া সেই দাপোন বুলি এখন চিৰিয়েল দি দেউতাই মানে প্ৰডিউচিং ষ্টাৰ্ট কৰিছিলে চিৰিয়েল বনোৱা তাৰপিছত 93ত মই যেতিয়া গুৱাহাটী আহিছোঁ মানে স্কুলৰ বন্ধত আহিছিলোঁ তেতিয়া দেউতাই অগ্নিপথ বুলি এখন চিৰিয়েল কৰি আছিল তাতে সেই ড্ৰাগছৰ এটা মানুহক মানে জেলৰ ভিতৰত থাকিব লাগে ধৰি আনি নিয়ে ল'ৰা পোৱা নাছিল তেতিয়া দেউতাই ক'লে এই দেউতা নহয় অঞ্জন দা আছিলে অঞ্জন কলিতা অঞ্জন দাই কৈছে মোক কৈছে আৰু তুমি এটা ভাল জেকেট এটা পিন্ধি আহা তুমি ড্ৰাগছ বেপাৰী হ'ব লাগিব নাজানো আমি হয় নেকি বঢ়িয়া একদম গৈ পেলাই একদম সেই জেলৰ ভিতৰত সোমাই একদম কিবা দম চম দিওঁ কি দিছিলোঁ পাহৰিলোঁ বহুত সৰু আছিলোঁ এক্টিং কৰিব একদম আৰু মই স্কুলত থাকোঁতো মই ষ্টেজ কৰোঁ ষ্টেজত মই ইংলিছ ড্ৰামাবিলাক কৰোঁ তো 94ত মেট্ৰিক দি মই গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত কমাৰ্চ কলেজত এডমিশ্যন ল'লোঁ 95ত দেউতাই এখন চিৰিয়েল আৰম্ভ কৰিছিলে স্বৰ্গম বুলি তাৰপিছত কি হ'ল দেউতাই বনাই পেলাই শ্বুটিং ষ্টাৰ্ট তাত মই দেউতাক ক'লোঁ ময়ো কৰিম দেউতাই ক'লোঁ হ'ব তই সেয়া মানে তেতিয়া কমলনাথ ছাৰ আহিছিলে গান কৰিবলৈ প্ৰথম দুটা গান ছেকেণ্ড গানটো আমাৰ চাৰু গোহাঁইৰ এই দীঘলী পুখুৰীৰ পশ্চিমৰ পাৰতে তোমাৰ এই এটা গান আছিলে দীঘলী পুখুৰী বুলি তাতে মই ৰূপজ্যোতি আৰু কেইটামান ল'ৰা ইহঁত নাই এতিয়া আমাৰ ইণ্ডাষ্ট্ৰীত আমাৰ লাইনত নাই চৰি পৃথিৱীত আছে লাইনত নাই ৰূপজ্যোতি বাৰু এতিয়াও আছে বাৰু তেতিয়া আমি মোক নাইকিয়া কৰিলে অংকুদাই তাত এই হিৰো হিৰইনে মানে আছে হিৰো হিৰইন মই ৰূপজ্যোতি পিছফালে ডেন্সাৰ হিচাপে আছিলোঁ অসীম দাও আছিলে নি তাতে অসীম নাই অসীম তাৰ পাছত এণ্ট্ৰি মাৰিছে মই কম অসীমৰ কথাটো তাৰপাছত মোৰ এতিয়াও ষ্টেপ আছে গানটো ষ্টাৰ্ট হ'ব আমাৰ ষ্টেপ এইটো আছিলে হাতখন খালি লেফ্ট ৰাইট কৰি থাকিব লাগে তাৰপিছত যোনটো ল'ৰা আনিছিল ল'ৰাটো মই পাহৰিলোঁ কোন ল'ৰা আছিলে সি 7টা নে 8টামান এনজি খালে তাৰপিছত কমলনাথ ছাৰে আৰু এটা ল'ৰা মাতিলে সিও তেনেকৈ 3টা 4টা এনজি খালে নোৱাৰে মানে আগবাঢ়িব নাজানো কি হ'ল ভগৱানৰ কথা চাগে তাৰপিছত কমলনাথ ছাৰে মোক মাতিলে মোক মাতাৰ লগে লগে দেউতা আছিলে শ্বুটিং চাই দেউতাই আহি পেলাই আৰু এইটো মই মানে মই কাষত থিয় হৈ মই শুনিছোঁ মোক কোনোবাই কোৱা কথা নহয় দেউতাই আহি পেলাই কমলনাথ ছাৰক কৈছে যে ই মোৰ ল'ৰা হয় ই আজিলৈকে এক্টিং কৰি পোৱা নাই মানে আপুনি এটা বেলেগ ল'ৰাক চাওক ই নোৱাৰিব চাগে তেনেকৈ ক'লে দেউতাই আপোনাৰ কথা কৈছে এতিয়া কমলনাথে দেউতাক কৈছে অসমীয়াত কোৱা নাই ইংলিছত কৈছে য়েছ তেতিয়া কমলনাথ ছাৰে দেউতাক কৈছে আই এম দ্য ডাইৰেক্টৰ ইউ আৰ দ্য প্ৰডিউচাৰ আই ন' লাইক হোম টু কাষ্ট তাৰপিছত কৰিলোঁ ওৱান টেক অ'কে মই হিৰো হৈ গ'লোঁ তাৰপিছত সেইটো নেক্সট আকৌ ছেইম ঘটনা ঝুমুৰ গান এটা হৈ আছিলে শ্বুটিং তাতো একেই ঘটনা ছাৰে এটা ল'ৰাক মাতিছে তাক কৈছে তুম ধতি হ'ল ইস্কো দো ধতি ছাৰে মানে এতিয়া বম্বেত বহুত বছৰ থকা আছে ইংলিছ হিন্দী অসমীয়া চব কৰে তাৰপিছত তাতো একেই এনজি খাই আছিল মই গৈ পেলাই কৰিলোঁ ওৱান টেক অ'কে চ' মোৰ জাৰ্ণিটো এক্সিডেণ্টেল নহয় মই চখত গৈ পিছফালে ডেন্স কৰি আছোঁ মানে মোৰ এইম নাছিল হিৰো হ'ম বা অমুক হ'ম যদি মানে কি মই হিৰো হ'মেই এইটো নাই মোৰ আগৰ পৰাই ভণ্টি যেনেকৈ এক্টিঙৰ কাৰণে বিৰাট পাগল মোৰ সেই পাগলনেছটো নাই তাৰপিছত তেনেকৈ হিৰো হৈ গ'লোঁ চ' যৌৱনে আমনি কৰে এই স্বৰ্গমত মানে দেউতাই পোষ্ট বক্স এটা খুলিছিলে তাতে মানে কয় যে আপোনালোকৰ কিবা কিবি থাকিলে ৰিভিউজৰ কাৰণে তেতিয়া সেইটো সময়তে চিঠি 2 সপ্তাহমানৰ পাছৰ পৰা আমাৰ ডেইলি মোটামুটি 100-200 পোষ্টকাৰ্ড অহা আৰম্ভ হৈ গ'ল সম্ভৱ তেতিয়া টিআৰপিটো তেনেকেই চাই নেকি বাৰু নাই টিআৰপি তেনেকুৱা কথা নাছিলে আৰু আছিল যদি নাজানো খালি এণ্ট্ৰি হৈছিলেহে মোৰ তেতিয়া সব পোষ্টকাৰ্ডত এটা বস্তু কমন আছিল কোনে কৈছে অসমীয়া চিনেমা নচলিব আপোনালোকো অসমীয়া চিনেমা বনক চলিব এইটো দাদা কোন চনৰ কথা হ'ব 95 95 আৰু 96ত
অঞ্জন কলিতা, অঞ্জন দা, হিৰণ্য, অসীম আৰু দেউতা ক'বালে গৈছিল কিবা চিনেমাৰ মুহূৰ্ত আছিল নে কি তেতিয়া অঞ্জন দাই দেউতাক ক'লে যে ৰাজাদা ব'লক আমিও এখন চিনেমা বনাওঁ তাৰপাছত পাপাই ক'লে চিনেমা ইমান সহজ নহয় স্ক্ৰিপ্ট লাগিব তেতিয়া কোনোবা এজনে ক'লে দেউতাক যে শম্ভুগুপ্তাৰ ওচৰত স্ক্ৰিপ্ট এখন আছে আপুনি চাব পাৰে দেউতা গ'ল দেউতা যোৱাৰ পাছত স্ক্ৰিপ্টখন চালে স্ক্ৰিপ্টখনত মই যোনটো কেৰেক্টাৰ কৰিছিলোঁ সেই কেৰেক্টাৰৰ নাম অংকুৰে আছিলে তাৰ দেউতাই স্ক্ৰিপ্টখন পঢ়িলে পঢ়াৰ পাছত আৰু দেউতাই সদায় স্ক্ৰিপ্ট থাকিলে দেউতাইতো পঢ়েই কিন্তু মাক দিয়ে পঢ়িবলৈ তাৰ মাৰ পৰা শুনে ধুনীয়াকৈ বস্তুখিনি তাৰপাছত দেউতাই যে স্ক্ৰিপ্টখন পঢ়িলে এদিন ড্ৰয়িং ৰুমলৈ আহি পেলাই মানে ঘৰ আহি পেলাই মই ড্ৰয়িং ৰুমত বহি টিভি চাই আছিলোঁ দেউতাই তেতিয়া ক'লে ঐ এটা চিনেমা কৰিম সেই অংকুৰ কেৰেক্টাৰটো তই কৰিবি আপোনাক ক'লে তাৰপাছত চিনেমাখন ফাৰ্ষ্ট ৰিলিজ হোৱা নাই হ'ব আৰু তাৰ ৰিপৰ্টাৰ এজন আছিলে তেখেতে আহি পেলাই মোক কৈছিল যে আপুনি মানে তুমি বোলে হিৰো চিনেমাখনৰ মচো যে ইমান ক্ষীণমিন তোমাৰ দেউতা প্ৰডিউচাৰ হয় চ' সেইকাৰণে তুমি মানে ৰোলটো পালোঁ আৰু মচো হয় চাগে কাৰণ মই এনেও এই অলপ ঠাণ্ডা বুলি কয় ঘৰত তাৰপিছত মই একো উত্তৰ নিদিলোঁ যেতিয়া চিনেমাখন ছুপাৰহিট হৈ গ'ল দেউতাই তেতিয়া কাৰোবাক কোৱা শুনিছিলোঁ যে মই অংকুৰৰ দেউতাকৰ আগত মই এজন বিজনেছমেন হয় আৰু স্ক্ৰিপ্টখন যেতিয়া মই পঢ়িছিলোঁ গাঁৱৰ পৰা ল'ৰা এটাই যেতিয়া আহে টাউনত সেই গোটেই চিনেমাখনত মাৰে খাই থাকে চ' বডি থকা ল'ৰা এটাক মই ল'ব নোৱাৰোঁ সেইকাৰণে তাত হিৰণ্য দাস নীলয় চবৰে ভাল ভাল বডি বা অলপ শকত আছিল মই তেনেই ক্ষীণ ল'ৰা আছিলোঁ চ' মই যে মাৰ খাওঁ সেই ক্ষীণ ল'ৰাটো মাৰ খালে মানুহৰ বেছি দুখ লাগে দেউতাই সেইটো এংগেলত মোক কাষ্টিং কৰিছিল তাৰপাছত আহিল বুকুৰ মাজত জ্বলে ইনফেক্ট শ্বিলঙৰ আৰু এটা কথা কওঁ শ্বিলং যোৱাৰ আগলৈকে মই যোনটো অংকুৰ শ্বিলং গৈছিলোঁ তাৰ পৰা মই সেইটো অংকুৰ হৈ ঘূৰি নাহিলোঁ ইয়াৰ পৰা যাওঁতে মানে মই ঠাণ্ডা মুণ্ডা চুলিত এনি টাইম তেল লগাই মামাজ বয় আৰু একজেক্টলি মামাজ বয় কিন্তু শ্বিলঙৰ আমাৰ স্কুলৰ প্ৰিন্সিপাল ডেভিড ছাৰে মোক চেঞ্জ কৰি দিলে লাইক মানে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে 2 বছৰ মোক স্কুলৰ প্ৰিফেক্ট বনাই দিলে চ' স্কুলৰ প্ৰিফেক্ট বনোৱাৰ কাৰণে মোৰ এডমিনিষ্ট্ৰেশ্যন মোৰ হেল্প হৈ গ'ল মানুহ কেনেকৈ চম্ভালিব লাগে আপোনাৰ মানে পাৰ্চনেলিটিটো ডেভেলপত প্ৰিন্সিপাল ক্ৰেডিট গ'জ টু প্ৰিন্সিপাল কাৰণ ক্লাছ 5ৰ পৰা যিটো হোষ্টেলত আছিলোঁ মা দেউতাই মোক বহুত কম লগ পালেতো মোক প্ৰিন্সিপালে বনালে বহুত মানে এইটো ক'ব পাৰোঁ যে মই I went to school as a boy and came out as a man বুলি ক'ব পাৰোঁ শ্বিলঙৰ পৰা আৰু তাৰপিছত বুকুৰ মাত জ্বলে যেতিয়া যমুনানকে ছুপাৰ ডুপাৰ হিট হ'ল দেউতাই গ'লে এইবাৰ চিনেমা বনাম 35mm চিনেমা স্কোপ বনাম তেতিয়া বুকুৰ মাত জ্বলে বনালে অঞ্জন দাই তেতিয়া আহি পেলাই মোৰ কেৰেক্টাৰটোৰ কথা দেউতাক ক'লে যে ৰাজাদা আৰু অঞ্জন দাই মোক ঋতু বাবা বুলি মাতে যে ৰাজাদা এই ৰোলটো মই মানে মোৰ কাৰণে লিখা বুলি ক'লে দেউতাই কৈছে ই নোৱাৰিব কৰিবলৈ তো অঞ্জন দাই কৈছে আপোনাক মই কথা দিছোঁ ই পাৰিব কৰিবলৈ বুকুৰ মাজত জ্বলাই বুকুৰ মাজত মই মুছলমান কেৰেক্টাৰ কৰিছোঁ তেতিয়া অঞ্জন দাই আহি পেলাই ক'লে মোক ঋতু বা তোমাৰ দেউতাই কৈছে ৰাজাদাই কৈছে তুমি নোৱাৰিবা এইটো একদম চেলেঞ্জ হিচাপে লোৱা তুমি অলপ দাড়ি গজাই লোৱা দাড়ি অলপ গুজাই লোৱা দাড়ি গজা তুমি চোৱা স্ক্ৰিপ্ট পঢ়া মই স্ক্ৰিপ্ট পঢ়াক কৰি মই ভাই হয় মই কাকোকে ভয় নাখাওঁ চবেই মোক ভয় খায় সেই বস্তুটো মেনিফেষ্টেশ্যন কি আছে সেইখিনি মই নাজানিছিলোঁ কিন্তু আননয়িংলি সেইটো মেনিফেষ্ট কৰাই কৰিছিলোঁ মই যে ৰোলটো তেনেকুৱা তাৰপিছত বুকুৰ মাত জ্বলে হিট তাতে মই হিট হৈ গ'লোঁ ভাই কেৰেক্টাৰটো সেইখিনি সময়তে মই মোৰ ডাঙৰ খুৰাই লোহিত শৰ্মা আছিলে তেখেত ঢুকাল এতিয়া লোহিত দা তেখেতে বিৰাট ভাল মানে হাত চাই
লোহিত দাসত লৈ গ'ল বুকুৰ মাজত চিলভাৰ জুবলি হিট মানুহ হলত ভিৰ মোৰ হাত চাই পেলাই লোহিত দাই কৈছে এক্টিং ঠিকে আছে তোমাৰ নাম হ'ব এক্টিঙত কিন্তু তুমি টেকনিকেল লাইনত যোৱা তোমাৰ বেছি ভাল হ'ব মোৰ ওলাই আহি বিৰাট খং দুখনকৈ চিলভাৰ জুবলি হিট কৰা ল'ৰা এক্টৰ মই আৰু মোক এটা টেকনিকেল লাইন যাব দিছে তেতিয়া মোৰ মনত পৰিল মেট্ৰিক দি অহাৰ পাছত আকৌ এই শিলপুখুৰীত নেপালী পণ্ডিত বুলি আছিলে তেখেতে বিৰাট ভাল কুস্তি চাইছিলে মেট্ৰিক নে বিয়াৰ 2001 চৰি মেট্ৰিক নহয় 2001 2003 তেতিয়া তেখেতেও কুস্তি চাই পেলাই মোক কৈছে তই কি পঢ়িছিলি মই কৈছোঁ কমাৰ্চ হেই তই ছায়েন্স পঢ়িব লাগিছিল তই ইঞ্জিনিয়াৰ হ'ব লাগিছিল তোৰ টেকনিকেল লাইন হ'ব লাগে তোৰ অমুক তমুক মই ইমান পাত্তা দিয়া নাই আৰু কথাটো কৈছে আৰু এই কেনেকৈ এডিটিঙত মোৰ ভূত সোমাই গ'ল নাজানো মোৰ লগৰ এটা আছে জু ৰোডত ৰূপ বুলি এই দেউতাই কিবা কমিশ্যন প্ৰগ্ৰেম কৰিছিল দূৰদৰ্শনৰ তাৰ এডিটিং তাৰ তাত হৈছিলে দেউতাই কিবা এটা কাৰণত মোক পঠালে মই তাৰ লগত বহুত লগৰ যিহেতু তাৰ লগত কথা পাতি কওঁতে সি এডিটিং কৰি থাকে মই চাই থাকোঁ আৰু মোৰ আগৰ পৰা মানে এটা বস্তু বিৰাট আছিলে যে কেনেকৈ হয় সেই প্ৰশ্নটো মোৰ বিৰাট ষ্ট্ৰং ভিতৰত আৰু মনো যায় মনো যায় তাৰপিছত কি হ'ল সেইটো পাৰ হৈ গ'ল এডিটিঙৰ ঘপককৈ ভূত সোমাই গ'ল জানা তাৰপাছত মই বম্বে গ'লোঁ বম্বেত শিকিব চেষ্টা কৰিলোঁ 6 ফুট বাই 6 ফুট ৰুম এটাত 10টামান ল'ৰা তাত শিকা নহ'ল ভালকৈ মই এই জয়ন্ত পাঠকৰ ঘৰত আছিলোঁ জয়ন্ত দাৰ তাত তেতিয়া আস্তে আস্তে 2006ত মোৰ ষ্টুডিঅ' হৈ গ'ল এডিটৰ হৈ গ'লোঁ এতিয়া যমুনা আমৰিকা পাৰ্ট 2ত মই অকলে গোটেইখন কৰি দিলোঁ মই তাকে শুনিছোঁ আৰু ভালো হৈছে এডিটিং সেইটোতো তোমালোকে জানিবা কৈছে ন আৰু এটা কথাও এডিটিং ভাল কৰিবলৈ এতিয়া ছাপ'জ মোক ধৰি লোৱা মই এটা ৰাজমিস্ত্ৰী হয় চ' দেউতাই যেনেকৈ বস্তুটো সজাই দিছে আৰু ভণ্টি এজ এন এছ'চিয়েট ডাইৰেক্টৰ ভণ্টিয়ে যেনেকৈ ধুনীয়াকৈ বস্তুটো বনালে শ্বটবিলাক লৈছে যদি মই এইটো মই শুনিছোঁ তুমি কনষ্ট্ৰাকশ্যনৰ কাম কৰা বুলি শুনিছোঁ চ' ধৰি লোৱা মই ৰাজমিস্ত্ৰী হয় ভণ্টিয়ে মোক টপ কোৱালিটিৰ ইটা টপ কোৱালিটিৰ বালি টপ কোৱালিটিৰ চিমেণ্ট টপ কোৱালিটিৰ ৰড গোটেই সামগ্ৰীখিনি টপ কোৱালিটিৰ আইন দিছে কাৰণে চাগে মই টপ কোৱালিটিৰ ঘৰ এটা বনাব পাৰিছোঁ মেটেৰিয়েলৰ ওপৰত বহুত নিৰ্ভৰ কৰে আৰু মোৰ এডিটিঙত এতিয়া বহুতে ষ্টুডিঅ'ত মোৰ ওচৰত মানে কাম কৰি বেয়া পাইছিলে দুটা কাৰণ আছে এটা কাৰণ ক'ম বাৰু এটা কাৰণ হ'ল যেতিয়া শ্বট বেয়া শ্বট লৈ আহে আৰু অবলং কিছুমান শ্বট লৈ আহে যোনটো মানে মিলাব নোৱাৰি নহয় কনচেপ্টে ভুল ক'ত লগাব মই বেয়াকৈ যেতিয়া কৈ দিওঁ মোৰ কি দৰকাৰ মোক পইচা দিছে যেনেকৈ কৈছে মই কাটি মই দি দিব পাৰোঁ সেইটো কাটাৰ বুলি কয় তাত নিজৰ মগজ লগাবলৈকে একো নাথাকে আৰু য'ত মোৰ নামটো যাব মোৰ নামটো এতিয়া চবৰে নাম দেই এতিয়া তোমাৰ নাম তোমাৰ কাৰণে নাম্বাৰ 1 মোৰ নাম মোৰ কাৰণে নাম্বাৰ 1 নামটো বহুত ইম্পৰ্টেণ্ট কথা হয় আৰু তাত যেতিয়া গানটোত বা চিৰিয়েলখনত বা ক'ৰবাত যেতিয়া মোৰ নামটো যাব এতিয়া বস্তুটো মই বেয়া কৰিব নোৱাৰে আপোনালোকৰ ফেমিলিৰ কথা আহিছোঁ এক্টৰ হ'ল এক্টৰ হোৱাৰ পিছত দায়িত্বও বাঢ়িলে বহুত এনেই অসমৰ ৰাইজে বৰ্ষা বাকটো সকলোৱে চিনি পায় আপোনাক চিনি পায় আৰু দেউতাক মাননীয় অশোক কুমাৰ বিষয়াকো সকলোৱে চিনি পায় বা হেপী বিষয়াকো সকলোৱে চিনি পায় আপোনালোকৰ আৰু এজন ভাইটিও আছে সেইটো অসমৰ 80% মানুহে নাজানে সি একেবাৰে লাইনটোত নাই সি তাক আমি কৌশিক টিট স্কুলে বুলি মাতোঁ এই যে অক্ষয় কুমাৰৰ যে চিনেমাখন আছে ঠিকাদাৰ হয় ভাইটি ঠিকাদাৰ হয় PWD ৰোডজৰ ঠিকাদাৰ হয় বিৰাট ভাল কাম কৰি আছে তাত তাৰ আৰু ভাল হওক চ' সি শকত বিৰাট শকত চ' ৰাস্তাত কেতিয়াবা নজনা মানুহে
তাক যদি চিনি পায় ভাইক বুলি এতিয়া মোক আহি পেলাই কয় আপোনাৰ দাদাক আজি লগ পালোঁ, ভণ্টিক লগ পালে কয় আপোনাৰ বাইদেউক আজি লগ পালোঁ। মই নকওঁ মোৰ ভণ্টি ভাইটি বুলি, মই হয় নেকি ক'ত ভাল লাগে ন। চ' তাৰ খালি এটা বিৰাট ব্লাড আছে এই ফেমিলি ব্লাড, চ' তাৰ এটা বিৰাট ভাল গুণ এটা আছে, এই গান শুনি কৈ দিব পাৰে কোনটো গান ভাল হ'ব বেয়া হ'ব। ফৰ এক্সাম্পল আদনান স্বামীৰ যে প্ৰথম এলবামটো ওলাইছিলে চবেই শুনি আছিলে ছাইড এৰ প্ৰথম গানটো কভি তো নজৰ মিলা, সেইটো শুনি আছিলে। আৰু সি শুনে ছাইড বিৰ লাষ্টৰ গানটো ভিগি ভিগি ৰাতো মে। এতিয়া মই তাক কৈছোঁ কি এইটো গান শুনি থাকোঁ, এইটো গান শুন। যা এসপ্তাহ ৰক, এই মানুহে এই গানটো বেছি শুনিব। হয়ো আফটাৰ 1 week 10 days ভিগি ভিগি ৰাত মানুহে বেছি শুনা হৈ গ'ল। তাৰ গানত বেয়া আছে আৰু হি ইজ এ ভেৰি গুড ক্ৰিটিক্স হয়, কাৰণ সি নাই যে লাইনত, চ' সি বিৰাট ভাল ক্ৰিটিক্স হয়। আমি তিনিটাই, দেউতাও মানে নিজৰ কেৰিয়াৰ প্ৰথম ঠিকাৰ পৰা আৰম্ভ হৈছিলে, চ' ঠিকাটো সি ল'লে। নহয় আপোনালোকৰতো আৰু বিষয়া পৰিয়ালৰ নাম আছে দেই ব্যৱসায় ক্ষেত্ৰত, হয় সেইটো মাৰ আশীৰ্বাদ, গতিকে আৰু আমি বিচাৰোঁ ভৱিষ্যতলৈও থাকক সকলোৰে। থেংক ইউ। সেইটো চেষ্টা কৰোঁ, কাৰণ আমাক এজন বৰ আমাৰ গুৰু এজন আছিলে শ্যাম সুন্দৰ পাৰিক, তেখেত ঢুকাল। হয়, মই 2017 নে 18 ঢুকাইছে। হয়, মই আচলতে সেইদিনা পডকাষ্ট এটা চাইছিলোঁ, তাত বৰ্ষাবাই কৈছিলে, মই সেইকাৰণে আমি বিৰাট মানুহ খুব মানিছিলে তেখেতে কৈছিলোঁ, আৰু তেখেতৰ জীৱনৰ যিখিনি সলনি হৈছে বৰ্ষাবাৰ বোলে তেখেতে কোৱা মতে মিলিছিলে। আপোনাৰো চাগে তেনেকুৱা এটা হৈছে? তেখেতৰ যোনখিনি আমাক শিকাইছে বা সেয়া কৰিছে সেইখিনি অ' মাই গড চালে বেলেগ নালাগে। অ' মাই গড তেখেতে কোৱা কথাখিনি বহুত বছৰৰ পাছত মই চিনেমাত দেখিছোঁ। চ' তেখেতে কৈছিল যে ককাই যদি 10 টকা কৰি থৈ গৈছে, তোৰ দেউতাই 11 টকা বা 12 টকা কৰিলে বা 15 টকা কৰিলে বা 20 টকা কৰিলে, হোৱাট এভাৰ ইট ইজ, সেই 20 টকা যদি কৰিলে তোৰ দেউতাই, সেইটো 19 টকা হ'ব নিদিবি। যদি 21 টকা কৰিব নোৱাৰ 20 টকাৰ তলত আহিব নিদিবি। চ' আমি সেইকাৰণে চেষ্টা কৰি থাকোঁ। আমাৰ পৰিয়ালৰ মেইন আমি পূজা মেইন, চবেই জানে আমাৰ অসমততো আপোনালোকৰ পূজা ভাগৰ কথা সকলোৱে গম পায়। বাকী নাই নেকি আমাৰ ঘৰত পূজা, মানে মা মোৰ ৱাইফ ফুল পূজা। মা ৰাতিপুৱা এতিয়াও ৰাতিপুৱা 6টাত মন্দিৰ যায়, তোমাৰ বৌ একে ৰাতিপুৱা উঠি মানে সোমবাৰে ব্ৰত, মংগলবাৰে আগবেলা নাখায় নেকি, থাৰ্ছডেও ব্ৰত আহিলে বিৰাট ভাল পায় ব্ৰত কৰি পেলাই। মানে মই তাইক তেনেকৈ জোকাওঁ আৰু এইটো শুনিতেও মই ঘৰত গৈ গালি খাম বাৰু। মোৰ আকৌ ভক্তি, মোৰ মন্দিৰত গৈ পেলাই মানে ক'ৰবাত বাহিৰৰ মন্দিৰত গ'লে সেই চাকি ক'ত পায়, ধূপ ক'ত পায়, মই ডাইৰেক্ট ভগৱানৰ ওচৰত গৈ পেলাই তেখেতৰ ওচৰত যি ক'ব লাগে কৈ মই ওলাই আহোঁ। মোৰ ভক্তিটো মা ভণ্টিৰ, মোৰ দেউতাৰ পূজা, কিবা এটা হ'লে মই মাজতে আৰু এটা অন্য কথা এটাও টানিছোঁ, আপোনালোকৰ ৰিলেশ্যন এটা দেৰগাঁৱতো পৰে ন? মোৰ মাৰ মামাৰ ঘৰ দেৰগাঁও হয়, আৰু মাৰ ককাৰ ঘৰ তিয়কৰ হয়, যোৰহাট তিয়ক, আৰু দেউতাহঁত আমি মানে উজান বজাৰ। মানে তাৰ আগতে ক'ত আছিলোঁ আমি নাজানো, কোনোবাই মায়ং বুলি কয়, কোনোবাই নগাঁও বুলি কয়, কিন্তু মায়ঙত বিষয়া মানুহ অলপ আছে, চ' মই মায়ংটোকে ধৰি লৈছোঁ হয় বুলি। নগাঁৱত আমাৰ একো নাই, চ' আৰু একো চিনচাপ নাই, একো লিখাও নাই। চ' আৰু মানুহে বিৰাট জোৰ জবস্তি সোধে, মই যেতিয়া কওঁ নগাঁও, নহয় অৰিজিনেল নগাঁও চৰি, মই যেতিয়া কওঁ উজান বজাৰ বুলি, চৰি মই যেতিয়া উজান বজাৰ বুলি কওঁ, এতিয়া মানুহে কয় নহয় অৰিজিনেল, উজান বজাৰ, নহয় তাৰ আগত কোন আছে ওপৰত গ'ল সুধি আহক গৈ, মই আমাৰ মনত নাই। আৰু এটা কথা, জোৰে হওক যেনিবা কিয় মই উজান বজাৰৰ মানুহে চাগে ৰিলেশ্যনটো মিলাবলৈ বিচাৰে নি, যেনেকৈ এতিয়া নট অনলি উইথ আছ, লাইক অকণমান দেৰি আগতে তোমাৰ ৱাইফক লগ ধৰোঁতেতো ময়ো সুধিছিলোঁ ন এখেত কৰিবি, এতিয়া ময়ে কৈছোঁ কিয় সুধিছিলোঁ, এতিয়া ময়ো মানে ভাবি আমি শুনা পাই আমিও তেনেকুৱা হৈ যাওঁ। সেইটো হয় নহয়, এনেই মই কেতিয়াবা সোধোঁ, এনেই এটা চেণ্টি থাকেতো চবৰে, ধৰক
মই যোৰহাটৰ নেকি সুধো যোৰহাটৰ হ'লে অলপ ভাল নহয় নহয় গম পাইছোঁ এতিয়া চোৱা মই আগতে তোমালোকৰ যোৰহাটত বিৰাট হাঁহিছিলোঁ নাই তাৰপিছত এক মিনিট ঘৰৰ আগত এই কলগছ পেলাই থয় মানুহে সুধিলে নহয় মানে আমাৰ হাতীটো আহিছিল যে কলগছখিনি মানে তেতিয়াই অনা তেতিয়া মই বিৰাট হাঁহিছিলোঁ জোঁৱাই পালোঁ যোৰহাটৰ ল'ৱাৰ আছামৰ ভাষাটোত হাঁহিছোঁ নহয় মানে কি ভালে আছা না বিৰাট কৈছিলোঁ ৱাইফ মোৰ ল'ৱাৰ আছাম মোৰ ফাদাৰ ইন ল চেঙা পহৰীৰ হয় আম্বানীক হাঁহি আছো এতিয়ালৈকে কি নাই হোৱা নাই বুজিছা মোৰ আজু নহয় পইচা চবৰে থাকে মোক সন্মান লাগে মোৰ ককাই দেউতাক শিকাইছে দেউতাই মোক শিকাইছে পইচা ডকাইতৰো থাকে আৰু এটা শব্দ আছে নকওঁ বাৰু বহুত সৰু সৰু ল'ৰা ছোৱালীও চাব পডকাষ্ট পইচা ডকাইতৰো থাকে সন্মান আৰ্জিব চেষ্টা কৰোঁ তাৰপিছত মোৰ আজু আইতা বৰপেটাৰ আছিলে এই পাটবজাৰ যে বৰপেটা পাৰা মোৰ আজু আইতাৰ ফেমিলি হয় চ' একদম ধেমালি কৰিছোঁ বাৰু নহয় এতিয়া আপুনি ক'লে হ'ল যে আপোনালোক অৰিজিনেল ক'ৰ বুলি ক'লে অসমৰ কাৰণ এতিয়া গোটেইখিনি দেখোন আপোনালোকৰ অসমত ইমূৰৰ পৰা সিমূৰলৈ ৰিলেশ্যন আছেই আপোনালোকৰ ফেমিলিটো বিৰাট ডাঙৰ দেউতাৰ ছাইডৰ ফেমিলিটো সৰু মাৰ ফালৰ ফেমিলিটো বিৰাট ডাঙৰ আৰু তিয়ক যোৰহাটত আছে মিছামাৰা দেৰগাঁও গোলাঘাট বোকাখাট ডিব্ৰুগড়ত আকৌ মোৰ দেউতাৰ ফালৰ মানে আইতাৰ ঘৰ ডিব্ৰুগড়ৰ হয় চ' ডিব্ৰুগড়ত আছে তিনিচুকীয়াত নাই শিৱসাগৰত নাই মোটামুটি আপাৰ আছাম মোটামুটি মানে গোটেইখিনিতে আছে এতিয়াতো যোৰহাটততো হ'লেই নতুনকৈ বৰ্ষাবাৰ যোগেদি আৰু মই কেমেৰা আগত কৈছোঁ দেই দুইজনৰ যোৰাটো সঁচাকৈ আমি ভাস্কৰে খুব সুন্দৰ মোৰ ভণ্টিক উদ্ধাৰ কৰিলে মই গোটেই চিৰজীৱন তাৰ আগত কৃতজ্ঞ হৈ ৰ'ম কাৰণ ককায়েক হিচাপে তাই যোনটো ষ্টেজ পাৰ কৰিছে মই মোৰ চকুৰ আগত মই দেখি মই বেছি ল'ৰাটো এক্সপ্ৰেছিভ নহয় কিন্তু বিৰাট দুখত আছিলোঁ মই এটা সময় আহে চবৰে ভগৱান আছে মহাকাল আছে সেইকাৰণে চাগে ভাস্কৰ নিচিনা ল'ৰা এটা দিলে তাইৰ জীৱনত আৰু ভগৱানে কৰক ইহঁত আৰু সুখত থাকক আৰু অকণমানি নতুনকৈ অকণমানিজনীও আহিছে বাপৰে বাপ ভণ্টিটো এনেও খঙাল মানে মই মোৰ মা দেউতাকো ইমান ভয় নাখাওঁ ভণ্টিক যিমান ভয় খাওঁ তাই যেতিয়া খংটো উঠে বৰ্ষাবাৰটো নাম আছে খঙত তাৰপাছত এতিয়াও ৰেঙনিলৈ কেতিয়াবা গ'লে মানে কেতিয়াবা সেইটো বৰ্ষাবাই জানেও চাগে বিশেষকৈ বৰ্ষাবাৰ খংবোৰ কিহত আহে পজিটিভ কথাবোৰত ধৰক মানুহক কিবা এটা কৰিবলৈ হাক দিছে সেইটো কিছুমানে ষ্টুপিডলি সেইটো ৰিপিটলি কৰে নহয় সেই উদাহৰণ দিছোঁ আপোনাৰ বাথৰুমটোকে গৈ পেলাই ফ্লাছটো মাৰি থৈ আহিব পাৰে নেমাৰে এটা মানে তো ৰেঙনিত মানে এদিন মই ক'লোঁ যে তোমালোকে শ্বুটিং কৰি থাকোঁতে মই বোলো তোমালোকে বৰ্ষাবাহঁত আহিলে গম পাবা ৰ'বা এটা একদম দৌৰি আহি কৈছে দাদা নামটো নল'ব বোলে আমাক বোলে এনেকুৱাকৈ গালি পাৰি থৈ গৈছে আৰু হয় বোলে তহঁতি ইমান লেতেৰা আৰু বৰ্ষাবাই বোলে কয় তহঁতি কি খাই পেচাব কৰ ইমান লেতেৰা ফ্লাছ মাৰিব নোৱাৰ মানে এই খংটো মানে পজিটিভ খংটো তেওঁৰ নাম আছে আৰু মানে কি এতিয়া তাই সেই খংটো শ্বুটিঙতো এতিয়া আমি সেই 28টা ল'ৰা ছোৱালী নতুন আৰু মোক ৰাইজে ভুল নুবুজিব নতুন যোনখিনি চাম আহিছে চিনেমা আৰু ৰীল একে বুলি ভাবে মই শ্বুটিঙত কৈছোঁ বহুত নিউ কামাৰক যে তোমালোকে এটা বস্তু মূৰৰ পৰা ওলাই দিয়া চিনেমা 1 মিনিটৰ ৰীল নহয় চিনেমা কৰিবলৈ তোমালোকৰ যোনটো ইনভলভমেণ্ট টাইম দিব লাগে নহয় টাইমটো মোবাইলে খাই দিছে নহয় হয় ঠিক কথা কৈছে আপুনি দেই চ' দেউতাই উপায় নোহোৱাত এসপ্তাহ পাছত চবৰে মোবাইল লৈ লোৱা এটা নিয়ম কৰিলে ৰাতিপুৱা চবৰ পৰা মোবাইল লৈ লওঁ কিন্তু মোবাইল লোৱাৰ 10 দিনৰ আগৰলৈকে 10 দিন সিহঁতৰ মোবাইল আছিল শ্বট শেষ হোৱাৰ পাছত চবেই মোবাইলত ব্যস্ত হৈ থাকে কিন্তু দেউতাই যেতিয়া মোবাইল লোৱা আৰম্ভ কৰি দিলে 27টাই যেতিয়া বহি পেলাই কথা পাতে নহয় দূৰৰ পৰা চাই ভাল লাগি যায় যে মানে মোবাইলটোৱে কিমান বস্তুৰ মানে খাই আছে গোটেইখিনি বহি পেলাই ধেমালি
কথা পাতা আৰু ল'ৰা ছোৱালীখিনিও লাকি দেই মানে মই সিদিনাখন এটা ইণ্টাৰভিউ চাইছিলোঁ বৰ্ষা বাই ৰেডিঅ' মিৰ্চিত নে ক'ত কৈছে যে মই চিনেমাখন বনাইছোঁ বহুতে কৈছে নতুন ল'ৰা ছোৱালী লৈছে কিন্তু মোৰ উদ্দেশ্যটো বেলেগ আছিলে নতুন ল'ৰা ছোৱালীখিনিতো উলিওৱা উদ্দেশ্যটো আছিলেই আৰু চিনেমাখনৰ লাভ লোকচানতকৈ সেই পৰিয়ালকেইটা যে চলি আছে সেই পৰিয়ালকেইটাৰ কথা মই বেছি চিন্তা কৰিছিলোঁ ইমান যোগাত্মক কথা চিন্তা কৰা মানুহ খুব কম থাকে আৰু সেইটো কাৰণে আপোনালোকৰ পৰিয়ালটো আমি ধন্যবাদ নহয় সেইটো হয় সেইটো হৈ পেলাই লাভ লোকচানৰ কথা আমি ভাবিবও লাগিব নেক্সট চিনেমা বনাবলৈ কিন্তু তথাপিও যে আপোনালোকে ইমান পজিটিভলি লৈছে কথাখিনি মানে যে লাভ লোকচানটোতো লাগিবই তাৰ ওপৰত লোকচান নালাগে লাভ লাগে লাভটো চিন্তা কিয় কৰিব লাগিব মানে লাভ হ'লেহে নেক্সট চিনেমাখন বনাব পাৰিম নহ'লে বনাব নোৱাৰিম নহয় আৰু এইটো ক'লেতো একদম মিছা কথা হ'ব এইখন চিনেমা আমি পইচাৰ কাৰণে নাই বনোৱা লাগিবই ৰিটাৰ্ণটো লাগিবই নহ'লে নেক্সট প্ৰডাকশ্যনটো কেনেকৈ আগবাঢ়িব কাৰণ দেউতাই এতিয়া যৌৱনামণি কৰে যেতিয়া ছুপাৰ ডুপাৰ হিট হ'ল 56 lakhs টেক্সৰ পৰা ঘূৰাইও পাইছিল চ' দেউতাৰ এটা কথা নাই এইটো ৰাইজৰ পইচা আকৌ এখন বনাম সেই আকৌ এখন বনাম বুলি কৈ পেলাই তো তেনেকৈ এইখন আমাৰ 10 নম্বৰ চিনেমা যৌৱনামণি পাৰ্ট 2 এটা দেউতাৰ ভাল ভণ্টিয়ে ডাইৰেকশ্যন চাই মই এডিটিং চাওঁ পষ্ট প্ৰডাকশ্যন চাওঁ কি লাগে আৰু ন খালি এটা কেমেৰামেন লাগে খালি হৈ গ'ল কেমেৰামেনো আহি আছে চিন্তা কৰিব নালাগে দাদা মই আৰু এটা কৈছোঁ দেই আপোনালোকৰ দেউতাৰ কথা কওঁতে কেতিয়াবা এনেকুৱা হয় নেকি আপুনি বহুত বছৰ চিনেমা কৰি আছে বা কেতিয়াবা কোনোবা এটা সময়ত আপুনি যেনেধৰণে এখন চিনেমা কৰিম বুলি ভাবিছে সেই চিনেমাখনৰ পৰা কেতিয়াবা কিবা কাৰণত কথা পাতি আছে কিন্তু কাষ্টিঙত আপুনি শেষ মুহূৰ্তত নাইকিয়া হৈ গৈছে কেতিয়াবা বিষয়া পৰিয়ালৰ সদস্য হোৱাটোৰ কাৰণে এডভান্টেজতকৈ কেতিয়াবা ডিছএডভান্টেজ হয় নেকি কিবা ক্ষেত্ৰত মানে মই কথাটো এনেকুৱা স্পষ্ট কথা অলপ চিম্প্লিফাইড কৰি একদম সহজকৈ কৈ দিছোঁ মই আপোনাক কাষ্টিং কৰিবলৈ বিচাৰিলোঁ কথাও পাতিলোঁ সকলো স্ক্ৰিপ্ট দিলোঁ লাষ্টত ভাবিলোঁ যে নাই এই অসুখ বিষয়াৰ ল'ৰা ইয়াক ল'লে মোৰ প্ৰব্লেমহে হ'ব এটা যে হীনমান্যতা থাকে তেনেকুৱা হৈছে নাই নাই ভণ্টিৰ লগতো হোৱা নাই আৰু মোৰ লগতো হোৱাই নাই কাৰণ তেনেকৈ কাষ্টিঙৰ কাৰণে মই বাহিৰা চিনেমা মানে প্ৰডাকশ্যনৰ বাহিৰত মই মঞ্জু বৰাৰ চিনেমা এখন কৰিছিলোঁ আকাশীতাৰৰ কথাৰে তাৰপাছত মোৰ লগৰ পবিত্ৰ কুমাৰ ডেকাৰ সৰু পুতেকটো প্ৰদ্যুৎ ডেকা তাৰ 2খন চিনেমাত মই আছোঁ আকাশীতৰাৰ ধুনীয়া তিৰোতাবোৰ আৰু সমীৰণ বৰুৱা আহি আছে এই 2খন চিনেমাত আছিলোঁ চ' মোৰ প্ৰব্লেম হৈছে ষ্টুডিঅ'টো খোলাৰ পাছত কাৰণ নিজৰ প্ৰডাকশ্যন আছেতো চ' বেলেগ প্ৰডাকশ্যনৰ মানুহে অলপ এডিটিং কৰিব আহিবলৈ বেয়া পায় সেইটো পাইছোঁ মই আদাৰৱাইজ সেইটো তেওঁলোকৰ ইগ' নেকি আই ডোণ্ট ন' ন মানে ক'ব পাৰে ন ভাবিব পাৰে ইহঁতৰ আইডিয়াটো মই লৈ ল'ব পাৰোঁ বা কিবা হ'ব পাৰে মই জাষ্ট কথাটোহে কৈছোঁ আৰু বিষয়া হোৱা চবতছে ডাঙৰ প্লাছ পইণ্টটো হ'ল আজিলৈকে য'তে মই যিকোনো ছাইটত যেতিয়া মই একাউণ্ট খোলোঁ অংকুৰ বিষয়ে আৰু এজন আছে বুলি নকয় দিছ নেম অলৰেডি এক্সিষ্ট নকয় মোৰ সেইকাৰণে ইমেইল আইডিও ডাইৰেক্ট ankurbikhaya@gmail.com সেইটো চবতছে ডাঙৰ প্লাছ পইণ্ট তাৰ বাহিৰে একেই মানুহ টাইটেলটো খালি অলপ এক্সটিংক্ট স্পিচিছ টাইপ হৈ গৈছে টাইটেলটো আদাৰৱাইজ চবতছে ডাঙৰ কাম সেইটোৱেই মানে দিছ নেম অলৰেডি এক্সিষ্ট বুলি নাহে আপুনি এনেই মদ খায়নে প্ৰথমতে ডাঙৰ প্ৰশ্ন সুধি দিলাহে মানে হুইস্কি বা বিয়েৰ যিয়ে নহওক পাৰ্টি চাৰ্টি কৰে নে নকৰে সেইবোৰ মই মেট্ৰিক দিয়াৰ পাছত মদ খোৱা আৰম্ভ কৰিলোঁ 2008ৰ পৰা নে 9ৰ পৰা মদে মোক খোৱা আৰম্ভ কৰিলে তুমি বিশ্বাস নকৰিবা মই এটা সময়ত ডেইলি ভোডকা এটা ফুল এটা হাফ বা এটা ফুল এটা কোৱাৰ্টাৰ খাওঁ
ৰাতিপুৱা শুই উঠি এটা কোৱাৰ্টাৰ, ঘৰৰ পৰা ওলাব সময়ত ছেকেণ্ডটো, দুপৰীয়া থাৰ্ডটো, তাৰপিছত আবেলি ফ'ৰ্থ, আৰু যদি ফ'ৰ্থটো যদি অলপ খোৱা সোনকাল হৈ গ'ল তেতিয়া আৰু দুটা কোৱাৰ্টাৰ হৈ যায়। তো মোৰ লাষ্টলৈ এইটো বেমাৰ হৈ গ'ল, যোনটোক এলকহলিক বুলি কয়। তাৰপিছত দেউতাই ভয় খুৱাবলৈ নহয়, দেউতাই খঙত মোক শ্বিলঙো লৈ গৈছিল ৰিহেবত ভৰাবলৈ। এইটো পৰ্যায় পাইছিলেগৈ? কিন্তু নাই, ৰিহেবটোত ভৰাই কথা পাতে আকৌ মোক লৈ আহে। তাৰপিছত জোৰত তিনিআলিটো লৈ গৈছিলে মোক, এই হাতীগড় তিনিআলিত তাতে আছে ন এখন, তাতো সেই কথা পাতি আকৌ লৈ আহে। বহুত কষ্ট দিলোঁ মই, মা দেউতা, মোৰ পৰিয়ালক, বিশেষকৈ তোমাৰ বৌক, কাৰণ তাই এখন ঘৰ এৰি মোৰ ওচৰত আহিছিলে আৰু তাইৰ মাক বাপেকেতো কোনো মাক বাপেকে নিবিচাৰে ছোৱালী এজনীক মদাহী এটা ওচৰত দিয়ক। মই মদ খোৱাৰ উৎপাতত মই দেউতাক কান্দা দেখিছোঁ, মাকবিলাকেতো কান্দেই মানে কি, মানে বদনামো বহুত হ'লোঁ, আৰু মষ্ট প্ৰবেবলি কিছুমান প্ৰডাকশ্যনে মোক সেইটো কাৰণে নলয়ো। মদ খোৱাৰ কাৰণে নহয়, মদ খাই পেলাই আলবাল বকি দিওঁ ন মই, চৰি ফৰ দ্য ৱৰ্ড, নহয় অভদ্ৰামী নহয়, মই অলপ মোটামুটি অলপমান চাগে ইণ্ট্ৰভাৰ্ট মই, মদ খালে সেইকাৰণে বেছি কথা ওলাই যায়। যাক বেয়া পাওঁ মদ খাই মই ডাইৰেক্ট ওলাই দিওঁ গোটেইখিনি কথা, সঁচা কথাখিনি কৈ দিওঁ, মদ খালে সঁচা কথাই কয়। এইটো কথা মিছা যে মদ খাই মই কি কৰোঁ মনত নাথাকে পিছদিনা, এইটো একদম মিছা কথা, যোন মদাহীয়ে কয়। কাৰণ গিৰিয়েক এটা যেতিয়া মদ খাই পেলাই ঘৰত যায়, গিৰিয়েকে মদৰ নিচাত মাকৰ বিচনাত গৈ নুশুৱে, ঘৈণীয়েকৰ বিচনাখনতে গৈ শুৱেগৈ ন। চ' ৰাতি কি কৰিছিলোঁ পাহৰি গৈছোঁ, এইটো মিছা কথা, চব মনত থাকে, সকলো কথা মনত থাকে। আৰু এতিয়া মোৰ বন্ধু বা মোক কৰি ডাঙৰ, মোক কৰি মেক্সিমাম মোক কৰি সৰুৱে হ'ব, যোন এতিয়া মদত ধৰিছে, চব বস্তু এটা লিমিট থকাটো ভাল। মই মানে গেলাৰ বাহিৰে মই চব মদেই খাই পাইছোঁ জীৱনত, অত্যন্ত বেছি মদ খাই পাইছোঁ, অত্যন্ত বেছি মদ। মই মানুহক কওঁ মই 2-3খন ৱাইন শ্বপ খাইছোঁ চাগে মই এতিয়ালৈকে, মানে পইচা কিমান বৰবাদ কৰিছোঁ সেইটো ভাবা। এনে কি ব্ৰেণ্ড খায় তেতিয়া? নিচা হৈ যোৱা ব্ৰেণ্ড নাভাবোঁ আৰু, নিচাৰ মানে প্ৰথমতে ভাল ব্ৰেণ্ড মেইনটেইন কৰে আৰু প্ৰথমতে মেইনটেইন কৰোঁ। মই ভোডকা বিৰাট ভাল পাইছিলোঁ, আৰু ভোডকা নাৰিকল পানীত মিলাই খাই বিৰাট বেছি ভাল পাইছিলোঁ। কিন্তু যোৱা বছৰ বেমাৰো হৈছিলে চাগে তাৰ কাৰণে, ভগৱানৰ কৃপাত মদ খাই মোৰ বেমাৰ নাই হোৱা আছিলে। লিভাৰ SGOT চাই নেকি, মানুহৰ 900-1200লৈ গুচি যায়, মোৰ 270 ওপৰত উঠাই নাই আছিলে। তাৰপাছত হেল্থি লিভাৰ, আই ডণ্ট ন', ভগৱানৰ কৃপা। তাৰপাছত দেউতাই মোক চাইক্ৰাট্ৰিষ্ট এজনৰ ওচৰত লৈ গ'ল, ডক্টৰ সুৰেশ চক্ৰৱৰ্তী। তেখেতে মোক চালে 3-5 বছৰমান, গৈয়ে থাকোঁ, দেখাই, দৰৱ দিয়ে, খাওঁ। মাও ক'ৰবাৰ পৰা দৰৱ আনিলে, খোৱালে, চাহত মিলাই, তাৰ খজুৱতি হয়, ৰঙা ৰঙা পেচেজ হয়। চ' মাও ভয় খালে, মায়ে দিয়া বন্ধ কৰিলে। তাৰপাছত যোৱা বছৰ কি হ'ল নাজানো, না বেমাৰ হৈছে, না কাজিয়া লাগিছিল ঘৰত, নে কি হৈছিল নাজানো, ঘপককৈ দুৰ্গা পূজাত সপ্তমীত ৰাতিপুৱা পুষ্পাঞ্জলি দিয়াৰ পাছত ফেমিলি বহি আছিলে, মা পাপা, মোৰ ৱাইফ, পেহী, খুৰা আৰু কোনোবা আছিল পাহৰিলোঁ। এই অৰ্ঘ্যপাত লৈছোঁ, যেনেকৈ সংকল্প ল'বলৈ অৰ্ঘ্য লয়, মই গোটেই ফেমিলিৰ আগত ক্ষমা খুজিছোঁ। ক্ষমা খুজি মা দুৰ্গাৰ শপত খাইছোঁ, নমৰালৈকে মই মদ নাখাওঁ। তো 1 বছৰ ৰানিং। কিন্তু আজি মই মাৰ, কাৰণ মোৰ দেউতা আৰু মা বিৰাট ডাঙৰ ভক্ত হয়, দুৰ্গা মা আৰু শিৱৰ। কি হ'ল নাজানো, সঁচাকৈ কৈছোঁ, মই মাহঁতকো সুধিছোঁ কিবা খুৱাইছিলে নেকি, খোৱা অমুক তমুক নহয়। লাষ্টত মই তাৰপাছত মোৰ 6 মাহ এনেকুৱা গ'ল,
মদ খাই কি কৰিছিলোঁ মনত পৰি মোৰ গা জোকাৰ খাই উঠে। এতিয়াও বাহিৰা মানুহক বাদ দিছোঁ বাৰু, এতিয়াও ফেমিলিৰ কিছুমান মানুহে মই কোৱা শুনিছোঁ আৰু বেলেগক কোৱা মদ এৰি এইবিলাক নাটক আকৌ কেতিয়া মদ খাই আৰু কেইদিন নোখোৱাকৈ থাকিব পাৰে চামচোন। নাই পাৰিব, থাকিবই নহয় মই পাৰিম পাৰিব আৰু কাৰণ কিয় মদ খোৱাৰ টেষ্টটোক কৰি মদ নাখাই যোনটো টেষ্ট পাইছোঁ মানুহৰ ব্যৱহাৰত সেইটোত নিচা হৈ গৈছে মোৰ এতিয়া।